I am back. Hey guys, আজি হৈছে কি আজি বুলি কৈছো। Hey guys, আমাৰ কি হৈছে যে যেটো 35 ৰ পেকেজটো আছে অৰ্থাৎ Vodafone, Airtel, Docomo, অমুক তমু আইডিয়া যি 35 ৰ পেকেজটো লঞ্চ কৰিছে তাৰ ফলত হয়তো আমাৰ সকলোৰে মূৰ নিচিনা এনেকে মাথা নষ্ট হৈ আছে আৰু তাৰ পিছত সেই কাৰণে হয়তো আমাৰ কিছুমান সাবস্ক্ৰাইবাৰছে কেইটামান প্ৰশ্ন কৰিছে তাৰে মাজত আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চনটো আজি মই এনসাৰ কৰিম তো আজিৰ ভিডিওটো শেষ কৰি চাবলৈ নাপাহৰিব তো বলক ভিডিওটো আমি ষ্টাৰ্ট কৰো। Báilame como si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito, bebé. Taqui taqui, taqui taqui. Hey everyone, আজি আমি এটা কোৱেশ্চনৰ এনসাৰ কৰিম আৰু এই কোৱেশ্চনটো সুধিছে পাৰ্থপ্ৰতিম চৌধুৰী আৰু পাৰ্থপ্ৰতিম চৌধুৰীৰ কোৱেশ্চনটো আছে এনেকুৱা ধৰণৰ যেহেতু আমাৰ অলৰেডি জিঅ'ত আমি ৰিচাৰ্জ কৰো আৰু এইফালে যদি আমি 35 টকাৰে আকৌ এটা ৰিচাৰ্জ কৰিব লগা হয় প্ৰতি মাহে এবাৰৰ কাৰণে হলে বেলেগ কথা আছিল প্ৰতি মাহে আমি 35 কৰি ৰিচাৰ্জ কৰিব লগা হয় আৰু এইটো আমি ৰিচাৰ্জ কৰিবলৈ এই কাৰণে বাধ্য হৈ পৰিছো কাৰণ আমাৰ সেই ফোন নাম্বাৰটো আমাৰ বেংকৰ একাউণ্টত দিয়া আছে যাৰ কাৰণে আমাৰ কি হয় যে বেংকৰ যিগিলা ট্ৰানজাকচন হয় তাৰে আমি ইনফৰমেশন গিলাখন পাই থাকো কিন্তু এতিয়া আমাৰ সেই বেংকৰ ফোন নাম্বাৰটো জিঅ' যদি হল হয় তেতিয়া হলে আমি 35 ৰ পেকেজটো নভৰালেও হল তেনেহলে আপোনালোকক আজি মই এটা উপায় দিও দুটা উপায় আছে তিনিটা আছিল টোটেলত কিন্তু দুটা কম কাৰণ দুটা ইজি হয় এই দুটা কৰি লওক আপোনালোকে যে আপোনালোকৰ এটিএম কাৰ্ডখনৰ সহায়েৰে আপোনালোকৰ বেংকৰ ফোন নাম্বাৰটো গৈ চেঞ্জ কৰিব পাৰিব কেনেদৰে তো উত্তৰ হৈছে এনেকুৱা ধৰণে আপোনালোকে এটিএম মেচিনত যাব দৰজাখন খুলিব ভিতৰত সোমাব কাৰ্ডখন সোৱাইপ কৰিব তাতে অপচনখিনি দেখা পাব মই আপোনালোকক দেখাব নোৱাৰো কাৰণ অলৰেডি মোৰ ফোন নাম্বাৰটো চেঞ্জ আছে সো সেই কাৰণে মই ডেসক্ৰিপচন বক্সত কি কৰিছে এটা ভিডিও লিংক দিছো ভিডিও লিংকটো চাই লব ভিডিওটো চাই গলে আপোনালোকে কি স্ক্ৰিনত কৰিব লাগিব সেইখিনি দেখা পাব সো ভিডিওটো ক্লিক কৰি চাই লব সো দুই নম্বৰ টিপছ হৈছে এনেকুৱা ধৰণে আপোনালোকে KYC ডকুমেন্ট দি আপোনালোকে সেন্ড কৰিব পাৰিব এতিয়া বহুতে ভাবি আছে কি জানি KYC আৰু কি বস্তু সো KYC ডকুমেন্ট হৈছে এনেকুৱা ধৰণৰ আপোনালোকৰ বেংকৰ একাউণ্টত যিকোনো ধৰণৰ কিবা প্ৰবলেম হলে আপোনালোকে KYC সাবমিট কৰিব লাগিব তো KYC ডকুমেন্ট সাবমিট লগতে কিছুমান ডকুমেন্টছ তাতে সাবমিট কৰিব লগা হয় সেইখিনি আপোনালোকে সাবমিট কৰিব লাগিব আপোনালোকৰ হয়তো তাতে বেংকৰ পাছবুকটোৰ ফ্ৰন্ট পেজৰ ফটো প্ৰিন্টও লাগিব পাৰে অৰ্থাৎ ফটোস্টেট কপিটো সো গাইস কি কৰিব আপোনালোকে এটা কাম কৰিব সাব চেণ্টাৰত যাব কাৰণ বাচ্চা লগৰ নাছে ষ্টেট বেংক বিলাকত কি ইমান মানুহৰ ভিৰ থাকে মানে সব কাম কৰিব বহুত দিগদাৰ হয় সব আপোনালোকে কি তাৰে যিলা সাব চেণ্টাৰ থাকে না তো সৰু সাব চেণ্টাৰ এই সাব চেণ্টাৰ বিলাকত যাব যাই কিনে তাতে কি কৰিব KYC ডকুমেন্ট খিনি সাবমিট কৰি আপোনালোকৰ ফোন নাম্বাৰটো তাতে তেওঁলোকক সুধি লব যে কেনেকৈ ফৰ্মখন ফিলআপ কৰিব লাগে যদি বুজি নাপায় তাতে ফৰ্মখন ফিলআপ কৰি আপোনালোকৰ যিটো ফোন নাম্বাৰ আছে কাৰেন্ট ফোন নাম্বাৰটো চেঞ্জ কৰি আপোনালোকৰ জিঅ' নাম্বাৰটো আপোনালোকে বেংকৰ একাউণ্টৰ ফোন নাম্বাৰটো কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ নটিফিকেশন বিলাক আপোনালোকৰ জিঅ' নাম্বাৰটোত আহি যাব সো গাইস আপোনালোকে 35 ৰ পেকেজটো ভৰোৱা চিন্তা কৰাৰ কথা নাই আপোনালোকে এইটো নাম্বাৰ চেঞ্জ কৰি আপোনালোকে কি কৰিব ফোন নাম্বাৰটো চেঞ্জ কৰিব পাৰিব বেংকৰ সো গাইস ইয়া আছে পাৰ্থপ্ৰতিম চৌধুৰীৰ প্ৰশ্নটোৰ উত্তৰ আশা কৰো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা কোৱেশ্চন আছে প্লিজ কোৱেশ্চন কৰক কমেন্ট বক্সত তাতে #QSN বুলি আপোনালোকৰ কোৱেশ্চনটো কৈ দিব ধন্যবাদ আজিলৈ আমি কালি এটা নতুন ভিডিওতে লগ পাম জয় আই অসম ৰব এটা কথা কব লাইছো যেতিয়া আপোনালোকে এটিএমত যাব এটিএমত যোৱাৰ সময়ত কিন্তু আপোনালোকে 35 ৰ পেকেজটো ভৰাই লৈ যাব কিয়নো যিটো এটিএমত আপোনালোকৰ এটা OTP আহিব সেই OTPটো আপোনালোকে বা ফোন নাম্বাৰটো তাতে সেন্ড কিবা এটা কৰিবলৈ এটা SMS সেন্ড কৰিব লগা হয় যিটো SMS ৰ কাৰণে 3 টকা চাৰ্জ ল'ব এতিয়া মানে বুজিটো পাইছে সো 3 টকা চাৰ্জ ল'ব সো আপোনালোকে আপোনালোকৰ যিখন Vodafone হক Airtel হক সিমখনত ৰিচাৰ্জটো কৰি লৈ যাব সব কবলৈ পাহৰিছিলো ধেত তেৰি কি ইউটিউবাৰ হৈছে টাটা বাই বাই